বিলাসীপাৰা চহৰৰ মাজমজিয়াত অৱস্থিত ঐতিহাসিক মা মহামায়া মন্দিৰ আৰু এই মা মহামায়া মন্দিৰত মই বৰ্তমান উপস্থিত আছোঁ। এই মা মহামায়া মন্দিৰ শতবৰ্ষ গৰকা আৰু এই শতবৰ্ষ গৰকা মা মহামায়া মন্দিৰৰ নতুনকৈ নিৰ্মাণ কৰা হৈছে এই মন্দিৰ গৃহ, য'ত মই বৰ্তমান উপস্থিত আছোঁ আৰু সেই নৱনিৰ্মিত মন্দিৰটোৰ কিছু সামগ্ৰিক দৃশ্য মই ND24ৰ দৰ্শকক মই পোনপ্ৰথমে দেখুৱাবলৈ যত্ন কৰিম। মোৰ সহযোগী দেখুৱাব যে অতি আটক নিৰ্মাণ কৰা হৈছে এই মা মহামায়া মন্দিৰ। বিলাসীপাৰা চহৰৰ মাজমজিয়াত থকা এই মন্দিৰটো নৱনিৰ্মিতভাৱে নিৰ্মাণ কৰা হৈছে, অতি আটক নিৰ্মাণ কৰা হৈছে এই মন্দিৰটো আৰু এই মন্দিৰটোৰ ইতিমধ্যে প্ৰাণ প্ৰতিষ্ঠা হ'বলৈ ওলাইছে। এই মা মহামায়া মন্দিৰৰ লগতে শিৱ মন্দিৰ, ৰাধা গোবিন্দ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব ওলাইছে, য'ত কাশী বিশ্বনাথৰ পৰা প্ৰায় 7জন পুৰোহিতে ইয়াত আহি উপস্থিত হ'ব আৰু এই 10 তাৰিখৰ পৰা 14 তাৰিখলৈকে ইয়াত যজ্ঞানুষ্ঠান হ'ব আৰু এই যজ্ঞানুষ্ঠানৰ জৰিয়তে মা মহামায়া মন্দিৰৰ লগতে শিৱ মন্দিৰ, ৰাধা গোবিন্দ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব। আৰু এই সম্পৰ্কে কি কি কাৰ্যক্ৰমণিকা আছে মই কিছু কথা পাতিবলৈ যত্ন কৰিম। এই মন্দিৰ পৰিচালনা সমিতিৰ কিছু উদ্যোক্তা আছে। পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ ND24ৰ ফালৰ পৰা। এই নৱনিৰ্মিত যিটো মহামায়া মন্দিৰ আপোনালোকে নিৰ্মাণ কৰি উলিয়াইছে, ইয়াত কি কাৰ্যসূচী আছে আৰু ইয়াত কি মন্দিৰৰ কেনেধৰণে প্ৰাণ প্ৰতিষ্ঠা হ'ব, ক'ৰ পৰা এই মূৰ্তিসমূহ অনা হৈছে? সৰ্বপ্ৰথম মই আজি ND24ক বহুত বহুত ধন্যবাদ জনাইছোঁ, কিয়কি আপোনালোকে মন্দিৰ সম্বন্ধে জানিবলগীয়া ইমান ইণ্টাৰেষ্ট হৈছে। আপুনি পূৰা, মই ভাবোঁ আপোনাৰ মাধ্যমে পূৰা অসমবাসীক, পূৰা ভাৰতবৰ্ষবাসীক মই এই মন্দিৰ সম্বন্ধে দুই কথা জনাব পাৰিম বুলি আশা কৰোঁ। এতিয়া মই এই মন্দিৰ আজি 96 বছৰ, শুনামতে 96 বছৰ এই মন্দিৰ নিৰ্মাণ কৰা হৈছিল। তেতিয়া মন্দিৰৰ অৱস্থা বেছি ভাল নাছিল, কিন্তু পিছত মন্দিৰে বিলাসীপাৰাৰ শুভাকাংক্ষী মই এই মন্দিৰৰ সম্বন্ধে চিন্তা কৰি 2013 চনে মন্দিৰ পুনৰ নিৰ্মাণৰ আশা কৰি তেওঁ আগবাঢ়িছিল। 2013 এই মন্দিৰে পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। তেতিয়াৰ পৰা মন্দিৰৰ কাম চলি আছে। 2018 চনত আমাৰ কমিটি আহি এই মন্দিৰৰ কাম আৰম্ভ কৰে। তাৰপিছত আজিলৈকে এই মন্দিৰৰ কাম চলি আছে। আজি এইটো আমাৰ কাৰণে আনন্দ সংবাদ, বিলাসীপাৰা ৰাইজৰ কাৰণে মন্দিৰ পুনৰ নিৰ্মাণ কৰি আশা কৰোঁ এই আজিলৈকে আৰম্ভ কৰি 14 ফেব্ৰুৱাৰী পৰ্যন্ত পুৰা পূজা পাঠ, ভাগৱত পাঠ সব সম্পূৰ্ণ কাম পুৰা কৰিম বুলি আশা কৰোঁ। আৰু এই মন্দিৰৰ মূৰ্তি আমাৰ জয়পুৰৰ পৰা অনা হৈছিল। ইয়াত ৰাধা গোবিন্দ মূৰ্তি, তাৰপিছত মহামায়া মূৰ্তি, শিৱলিংগ পুৰীৰ পৰা অনা হৈছিল, ৰাজস্থানৰ পৰা পুৰীৰ পৰা অনা হৈছিল। তো আজি আপোনাৰ মাধ্যমে বিলাসীপাৰা ৰাইজ আৰু এই মন্দিৰৰ শুভাকাংক্ষী যি আমাক এই মন্দিৰৰ সহযোগ আৰ্থিক অনুদান দিছে, তাক সকলোক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। হয়, আচলতে দেখা গৈছে যে প্ৰায় শতবৰ্ষ গৰকা এই বিলাসীপাৰা চহৰৰ মাজমজিয়াত অৱস্থিত মা মহামায়া মন্দিৰ আৰু এই মহামায়া মন্দিৰটোৰ ইতিমধ্যে উদ্যোক্তাসকলে কৈছে যে বিভিন্ন কাৰ্যক্ৰমণিকা আছে আৰু কিছু উদ্যোক্তা আছে, মই জানিবলৈ চেষ্টা কৰিম। হয় দাদা, ক'ব যে এই যে আমি শুনিছোঁ যে কাশী বিশ্বনাথৰ পৰা প্ৰায় 7জন পুৰোহিতে ইয়াত আহি ইয়াৰ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব, কি ধৰণে কাৰ্যসূচী, কি কাৰ্যসূচী কেনেদৰে আগবাঢ়িব? প্ৰথমতে আপোনাক মই ধন্যবাদ দিছোঁ আৰু আপোনাৰ মাধ্যমত চবে এই মন্দিৰৰ যে প্ৰতিষ্ঠাৰ যিটো কাৰ্যক্ৰম আছে এইটো চবে জানিব পাৰিব, তাৰ কাৰণে মই আপোনাক ধন্যবাদ দিছোঁ। আৰু ধৰ্মপ্ৰাণ ৰাইজক মই জনাবলৈ আনন্দ পাইছোঁ যে কাশী বিশ্বনাথৰ পৰা 7জন পুৰোহিত আহি ইয়াতে আমাৰ 10 তাৰিখৰ পৰা 14 তাৰিখলৈকে 5 দিনীয়া কাৰ্যক্ৰম, বিভিন্ন কাৰ্যক্ৰম আছে। 5 দিনীয়া কাৰ্যক্ৰমৰ ভিতৰত আমাৰ কলযাত্ৰা আছে, নগৰ পৰিক্ৰমা আছে, অধিবাস আছে, যজ্ঞ আছে, মণ্ডপ পূজন আছে ইত্যাদি কাৰ্যক্ৰম বিভিন্ন দিনে বিভিন্ন ৰকম কাৰ্যক্ৰম আছে। সেই কাৰ্যক্ৰমৰ মাজেদি আমি 14 তাৰিখত এই মন্দিৰৰ প্ৰতিষ্ঠা, প্ৰাণ প্ৰতিষ্ঠা, মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা আৰু মন্দিৰৰ উদ্ঘাটন কাৰ্য 14 তাৰিখত সমাপ্ত হ'ব। এই শাস্ত্ৰীয় নীতিৰে ইয়াৰ কাৰ্যবিলাক কৰিব পাৰিম বুলি আমি কাশী বিশ্বনাথৰ পণ্ডিতৰ যোগাযোগ কৰিছোঁ। সিহঁতে আহিব আৰু ধৰ্মীয় যি ৰীতি নীতি আছে তাৰ মাজেদি আমাৰ এই মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব, এই আশা ৰাখি আৰু ৰাইজৰ সহযোগ সহায় কামনা কৰি মই চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
হয়, দেখা গৈছে যে কিমান ভক্তৰ সমাগম ঘটিব এই যিটো কাৰ্যক্ৰমণিকা বিলাসীপাৰাৰ লগতে বিভিন্ন ওচৰ চুবুৰীয়া ঠাইৰ পৰা কিমান ভক্তৰ সমাগম ঘটিব আৰু এই মহামায়া মন্দিৰৰ কিছু ঐতিহাসিক কিবা তেনেকুৱা কি আছে নেকি যদি অকণমান দুটা কথা চমুকে জনায়। বিলাসীপাৰা মহামায়াৰ মন্দিৰৰ ইতিহাসটো তেনেকৈ সুৰক্ষিত কৰা নাছিল, গতিকে কিছু কথা আমি মুখে মুখে জানিলেও সেই কথাবিলাক তথ্য নথকাৰ বাবে আমি ক'ব নোৱাৰা হৈছোঁ। কিন্তু অতি পুৰণি মন্দিৰ আৰু ইয়াত মহামায়াৰ আমাৰ এই বেল্টখন আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টৰ এই বেল্টখন মহামায়াৰ বেল্ট বুলিয়ে আমি জানো। মহামায়াৰ অঞ্চল এই অঞ্চলত বিভিন্নভাৱে মহামায়া পূজিতা হৈ থাকে আৰু এই অঞ্চলৰ যিবিলাক মন্দিৰ আছে সবতে যেনেকৈ কচুগাঁৱত মহামায়া মন্দিৰ আছে, চাকাতি মহামায়া মন্দিৰ আছে, বগৰীবাৰীত মহামায়া মন্দিৰ আছে, মহামায়া স্নানঘাটতো মহামায়াৰ এটা স্থান আছে। এনেকৈ বিলাসীপাৰাতো ঠিক তেনেকৈ মহামায়া মন্দিৰ তেতিয়াৰ দিনত সেই আমাৰ পূৰ্বপুৰুষসকলে ইয়াত মহামায়াৰ মন্দিৰখন স্থাপন কৰিছিল আৰু এটা মাজতে ভগ্নপ্ৰায় অৱস্থাত ইয়াত মন্দিৰখন আছিল। বিলাসীপাৰাৰ প্ৰথম চেয়াৰমেন স্বৰ্গীয় জগদানন্দ চক্ৰৱৰ্তী দেৱে 1958 চনত এই মন্দিৰখন, ইয়াৰ আগতে যিখন মন্দিৰ আছিল তেওঁৰ হাতেৰে এই মন্দিৰখন ইয়াত তৈরি হৈছিল আৰু তেওঁ ইয়াত ভালকৈ মন্দিৰৰ পৰিচালনাৰ দায়িত্ব লৈছিল। তেওঁ পৰৱৰ্তী সময়ত তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ দ্বিতীয় পুত্ৰ শ্ৰীমান পুলক চক্ৰৱৰ্তী এই মন্দিৰৰ দায়িত্ব গ্ৰহণ কৰে আৰু বৰ্তমানে তাৰ পিছত তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ তৃতীয় পুত্ৰ শ্ৰীমান দীপক চক্ৰৱৰ্তীৰ সভাপতিত্বত পুৰণি মন্দিৰখন ভাঙি দি আমি এই নতুন মন্দিৰ আজি বিলাসীপাৰা ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব। এই অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজে এই মন্দিৰখন কৰাৰ বাবে আমি যোজনা আৰম্ভ কৰিছিলোঁ 2013 চনত। তেওঁলোকৰ কমিটিখন 2018 চনলৈকে ইয়াত আছিল। তেতিয়াও তেওঁলোকেও সৰহভাগ কাম ইয়াত কৰিছিল। তাৰপিছত 2018 চনত নৰেন্দ্ৰ চেতিয়া আৰু সম্পাদক হিচাপে গোপাল চাহাক নিৰ্বাচিত কৰি আমি মন্দিৰৰ বাকী থকা কামখিনি ইয়াত সম্পূৰ্ণ কৰিলোঁ আৰু অহা 14 ফেব্ৰুৱাৰী মন্দিৰৰ বিভিন্ন কাৰ্যসূচীৰ যিমানবোৰ কাৰ্যসূচী আমি হাতত লৈছোঁ, যেনে 3 তাৰিখৰ পৰা 9 তাৰিখলৈকে ভাগৱত পাঠ ৰেগুলাৰ সন্ধিয়া ইয়াত অনুষ্ঠিত হ'ব আৰু 10 তাৰিখৰ পৰা কাশীৰ পুৰোহিতৰ দ্বাৰা, কাশীৰ বেনাৰসৰ পৰা পুৰোহিতৰ যিটো দল আহিব তেওঁলোকৰ দ্বাৰা মন্দিৰৰ শুভাৰম্ভৰ 5 দিনব্যাপী অনুষ্ঠান আৰু 14 তাৰিখে পুৰাপুৰিভাৱে বিলাসীপাৰা ধৰ্মপ্ৰাণ ৰাইজৰ বাবে এই মন্দিৰখন আমি মুকলি কৰি দিব পাৰিম বুলি আশা ৰাখিছোঁ। আৰু এইখিনিয়ে এই মন্দিৰ বৰ্তমানে আনুমানিক 2 কোটি টকা ব্যয়েৰে এই মন্দিৰখন বিলাসীপাৰা, ইয়াৰ বাবে বিলাসীপাৰা তথা আমাৰ এই অঞ্চলৰ যিবোৰ ধৰ্মপ্ৰাণ ব্যক্তিয়ে ইয়াত আমাক সহায় সহযোগিতাৰ হাত বঢ়াইছে তেওঁলোকলৈ আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। আচলতে এটা কথা ক'ব লাগিব যে প্ৰায় 100 বৰ্ষ গৰকা এই মহামায়া মন্দিৰৰ যি প্ৰাণ প্ৰতিষ্ঠা হ'বলৈ ওলাইছে, ইতিমধ্যে আমি জনাইছোঁ যে কাশী বিশ্বনাথৰ পৰা প্ৰায় 7জন পুৰোহিতে এতিয়া পূৰ্ণ আহুতিৰে যজ্ঞ অনুষ্ঠান কৰিব আৰু এই যজ্ঞ অনুষ্ঠানৰ লগতে প্ৰাণ প্ৰতিষ্ঠা কৰিব মন্দিৰৰ। আৰু ইয়াত দেখা যাব যে বিলাসীপাৰা চহৰৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবা হেজাৰ ভক্তৰ সমাগম ঘটিব বুলি উদ্যোক্তাসকলে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।